শ্ৰদ্ধা ৰাইজ, আমি যেনেকে কথা দিওঁ আমি তেনেকে কাম কৰোঁ। ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলোঁ যে ৰাইজ, বিজেপিক ভোট দিয়ক, আমি 1 লাখ চাকৰি দিম। মানুহে কৈছিলে 1 লাখ চাকৰি কেনেকৈ হ'ব, টকা ক'ত পাব, দৰমহা কেনেকৈ দিব, চৰকাৰে বোলে লোনেই লৈ থাকে, 1 লাখ চাকৰিকনো কেনেকৈ দৰমহা দিব। আজি মই 1 লাখ চাকৰি দি দেখুৱালোঁ নে নাই, দেখুৱালোঁ নে নাই? আৰু 1 লাখ চাকৰি কোনে পালে? দুখীয়া মানুহৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, কৃষকৰ ল'ৰা, গাঁৱৰ ল'ৰা। কোনো দালালে 1 টকা পইচা খাব নোৱাৰিলে, হয়নে নহয়? এতিয়া আজি ভবানীপুৰা ৰাইজক মই জনাব খুজিছোঁ, 1 লাখ চাকৰি দিয়া মোৰ হৈ গ'ল। ইলেকশ্যনৰ পিছত মই আৰু 50,000 ল'ৰা ছোৱালীক চাকৰি দিম, আৰু 50,000। আজি আপোনালোকে চাওক, মই বিনা পইচাত যেতিয়াৰ পৰা চাকৰি দিয়া আৰম্ভ কৰিলোঁ, ল'ৰা ছোৱালী স্কুলত যোৱা আৰম্ভ কৰিলে, কলেজত যোৱা আৰম্ভ কৰিলে, শিক্ষাৰ পৰিৱেশ এটা হ'ল। এতিয়া আন্দোলনো নাই, ধৰ্ণাও নাই, ধৰ্মঘটো নাই, বন্ধও নাই, পিকেটিঙো নাই। আমাৰ ৰাজ্যখন এখন আদৰ্শ ৰাজ্যত আজি পৰিণত হৈছে। আপোনালোকৰ আশীৰ্বাদৰ কাৰণে এতিয়া যদি আপোনালোকে দিল্লীতো যায়, বম্বেতো যায়, কৰ্ণাটকতো যায়, অসম বুলি ক'লে আগৰ চকুৰে নাচায়, এতিয়া সকলোকে সন্মানৰ চকুৰে চায়। শ্ৰদ্ধা ৰাইজ, মই যেতিয়া কৈছিলোঁ যে অৰুণোদয় আঁচনি দিম, কংগ্ৰেছে ক'লে এইটো কি বস্তু। কাৰণ কংগ্ৰেছৰ দিনত আঁচনি কি আছিলে? ধুতি, লুঙি, হয়নে, সূতা, এইবিলাকে আঁচনি আছিলে। যেতিয়া মই অৰুণোদয় ক'লোঁ, মানুহে ক'লে এইটো ধুতি লুঙি জেগাত অৰুণোদয় ক'ৰ পৰা আহিলে, হয়নে? তেতিয়া মই বুজালোঁ মানুহক যে মোদীজীয়ে বেংকৰ একাউণ্ট খুলি দিছে, আমি দিছপুৰত টিপাটো মাৰি দিম, বেংকৰ একাউণ্টত টকা সোমাই যাব। প্ৰথমটো বিশ্বাস কৰা নাছিলে, এতিয়া মানুহে 1250 টকা পায়। আৰু এতিয়া নোপোৱাবিলাকৰ আপত্তি যে আমি কেতিয়া পাম, হয়নে? কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। এতিয়া আপোনালোকক লাগে নে নালাগে? লাগে, তোকো লাগে, লাগে, আৰু এফালে লাগে, লাগে। আচ্ছা, এটা কথা কওকচোন, ধুতি লুঙিটো ভাল নে অৰুণোদয়টো ভাল? ধুতি লুঙিটো ভাল নে অৰুণোদয় ভাল? অৰুণোদয়টো ভাল। ঠিক আছে, ৰেচন কাৰ্ড কাৰ কাৰ আছে? হাত দাঙক। চবৰে ৰেচন কাৰ্ড আছে? ঠিক আছে। কাৰ কাৰ ৰেচন কাৰ্ড নাই? ফণিদা, এই ফণিদা এফালে আহক। যি কেইগৰাকী মানুহৰ ৰেচন কাৰ্ড নাই, 2 মাহৰ ভিতৰত চবক ৰেচন কাৰ্ড দি দিব, মই কম্পিউটাৰটো খোলাই দিম। ঠিক আছে। এতিয়া আমাক ৰেচন কাৰ্ডটো কিয় লাগে? আপোনালোকক এটা মই ভাল কথা ক'ব খুজিছোঁ যে এই ইলেকশ্যনৰ পিছতেই যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এটা এটা অৰুণোদয় আঁচনি পাব, সকলোৱে পাব। এইবাৰ অৰুণোদয়ৰ পৰা কোনো বাদ নপৰে। যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁৱে এটা অৰুণোদয়